আমাৰ যি মনৰ যি সপোন যে প্ৰতিগৰাকী মহিলা বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাক যাতে আমি তেওঁলোকক লাখপতি বাইদেউ হিচাপে যাতে বনাব পাৰোঁ। লাখপতি বাইদেউ মানে প্ৰতিগৰাকী মহিলাই যদি মাহেকত যদি 8,000 টকা ইনকাম কৰে তেতিয়াহ'লে বছৰেকত তেওঁলোকে 1 লাখ টকা ইনকাম কৰিব পাৰিব। আৰু তেনেকুৱা এটা ভিজন লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে আমাৰ যি এটা সপোন মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, এই মহিলা উদ্যমিতা অভিযান আমাৰ তেখেতে স্কিম হাতত লৈছিলে। আৰু এই স্কিম হাতত লোৱাৰ প্ৰাক মুহূৰ্তত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে প্ৰতিগৰাকী মহিলাক যাতে আমি সেল্ফ হেল্প গ্ৰুপৰ জৰিয়তে যাতে সকাহ দিব পাৰোঁ তাৰ কাৰণেও ব্যৱস্থা লৈছিলে। আৰু এতিয়ালৈ অসমত আমাৰ যি 39,29,000 যি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে বা আমাৰ যি 3,58,000 যি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ সংখ্যা, আৰু সেই সংখ্যাৰ প্ৰতিগৰাকী 10 গৰাকীকৈ ধৰিলে আমাৰ 39 লাখ সেল্ফ হেল্প গ্ৰুপৰ সদস্য আছে। আৰু সেই সেল্ফ হেল্প গ্ৰুপ যে অকল গঠন কৰি চৰকাৰ যে বহি থাকিব এনেকুৱা নহয়। পোনপ্ৰথমতে আমাৰ ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এইটো সপোন দেখিছিলে যে মহিলাসকলক আগুৱাই নিব লাগিব। আৰু তাৰ পৰৱৰ্তী সময়ত 14 চনৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত চৰকাৰৰ পৰা আমি এতিয়ালৈ আমি যি সেল্ফ হেল্প গ্ৰুপৰ ৰিভলভিং ফাণ্ড হিচাপে আমি এতিয়ালৈ প্ৰায় 555 কোটি টকা আমি ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ মহিলা যিসকল আত্মসহায়ক গোটক ৰিভলভিং ফাণ্ড হিচাপে। আৰু ঠিক তেনেকুৱাকৈ আমাৰ কনকলতা মহিলা যি সবলীকৰণ আঁচনি সেইটোৰ জৰিয়তেও আমি যি 445 কোটি টকা ইতিমধ্যে আমি তেওঁলোকক প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আৰু এইটো দুয়োটা যদি আমাৰ হিচাপ যদি চোৱা যায় তেতিয়াহ'লে আমি দেখা পাওঁ যে এতিয়ালৈ আমি সেল্ফ হেল্প গ্ৰুপৰ বিভিন্ন ধৰণে ৰিভলভিং ফাণ্ডে হওক বা তেওঁলোকক কেপিটেল ছাবচিডিয়ে হওক বা অসম চৰকাৰৰ কনকলতা মহিলা সবলীকৰণ আঁচনিৰ জৰিয়তে হওক এতিয়ালৈ আমি অসমৰ সেল্ফ হেল্প গ্ৰুপৰ নামত এতিয়ালৈ 2023 কোটি টকা বিভিন্ন ধৰণৰ ৰিভলভিং ফাণ্ড বা কেপিটেল ফাণ্ড দি পেলাই আমি সহায় কৰিছোঁ যাতে সেল্ফ হেল্প গ্ৰুপসকলে যাতে নিজস্বভাৱে বিভিন্ন যাতে সামগ্ৰী যাতে প্ৰস্তুত কৰিব পাৰে আৰু সেই সামগ্ৰীসমূহ যাতে আমাৰ ভাৰতৰ বজাৰত যাতে আমি বিক্ৰী কৰি তাৰ পৰা যাতে তেওঁলোকে লাভৱান হ'ব পাৰে। আৰু তেওঁলোকক মাৰ্কেট লিংকেজ দিলে বেংকৰ পৰা যদি আমি তেওঁলোকক বেংকৰ লগত যদি লিংকেজ কৰাই দিব পাৰোঁ তেতিয়া নিশ্চিত ওপৰত আমি তেওঁলোকক আগন্তুক দিনত আমাৰ যি সপোন আছে লাখপতি আমি কৰিব পাৰিম। কিন্তু লাখপতি কৰাৰ প্ৰাক মুহূৰ্তত আমি ভাৰত চৰকাৰৰ পৰা 1577 কোটি টকা আৰু অসম চৰকাৰৰ পৰা 445 কোটি টকা আৰু সৰ্বমুঠ 2023 কোটি টকা ইতিমধ্যে তেওঁলোকক আমি প্ৰদান কৰিছোঁ। আৰু এইখিনি প্ৰদান কৰাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ইতিমধ্যে প্ৰায় আমি 32,21,290 গৰাকী এনেকুৱা সদস্য আমি চিনাক্ত কৰি লৈছোঁ। আৰু এই চিনাক্ত কৰাৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভেৰিফিকেশ্যন আৰু দুবাৰকৈ ভেৰিফিকেশ্যন হৈছে আৰু এতিয়াও থাৰ্ড ভেৰিফিকেশ্যন চলি আছে। আৰু এনেকুৱাকৈ আমি প্ৰায় 30 লাখ অতি কমেও 30 লাখ মহিলা সদস্য মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোনপ্ৰথমতে তেওঁলোকক যাতে বেংকৰ লেনদেন কৰাৰ কাৰণে বা তেওঁলোকক যাতে কামত যাতে আমি অগ্ৰসৰ কৰাব পাৰোঁ তাৰ কাৰণে প্ৰতিগৰাকী সদস্যাক আমি 10,000কৈ টকা দিয়াৰ কথা ভাবিছোঁ। আৰু এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো উদ্দেশ্য এইটোৱে যে 10,000 টকাটোৰে যাতে তেওঁলোকে যাতে উৎসাহ যাতে আনিব পৰা যায়, কামত যাতে নিয়োগ কৰিব পৰা যায়। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই যে যেতিয়ালৈ আমি অসমৰ মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম তেতিয়ালৈ আমি অসমখন আমি আত্মনিৰ্ভৰ কৰিব নোৱাৰিম। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি এষাৰ কথা কৈ আছে যে আমি 1ৰ পৰা 5 নম্বৰ যদি আমি স্থানত যদি স্থলাভিষিক্ত হ'বলগীয়া হয় তাৰ আগে আগে নিশ্চিত ওপৰত মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰিব লাগিব। যাৰ কাৰণে এনেকুৱা আমাৰ যি অভিলাষী আঁচনি
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু এই আঁচনিটো যদি আমি আগন্তুক দিনত যিহেতু আমাৰ এতিয়ালৈ লাখপতি বাইদেউ আমাৰ প্ৰায় 8,50,000 লাখপতি বাইদেউ আছে আৰু সেই লাখপতি বাইদেউগৰাকী প্ৰকৃত অৰ্থত তেওঁলোকে প্ৰতি মাহত অতি কমেও 8,000 আৰু 12 মাহ ধৰিলে তেওঁলোকে 1 লাখ টকাকৈ ইনকাম কৰি আছে। আমি আশা ৰাখিছোঁ যে আমাৰ যি অতি কমেও যদি আমি 30 লাখ যদি মহিলাক যদিও আমাৰ 32 লাখ যদিও আমি পাইছোঁ, তো 30 লাখ মহিলাক যদি আমি 1 লাখকৈ যদি টকা যদি ইনকাম কৰা যদি বাট দেখুৱাই দিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ওপৰত অসমত আমাৰ অসমৰ মহিলাসকলে সদস্যাসকলে 3,000 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিব পাৰিব প্ৰতি বছৰত। আৰু যদি অসমৰ মহিলাসকলে যদি প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি ব্যৱসায় কৰিব পাৰে, নিশ্চিত ওপৰত 5 বছৰ বা 10 বছৰ পিছত আমি যি কথা ভাবি আছোঁ যে আমি 1ৰ পৰা 5ম স্থানলৈ এনেকুৱাকৈ যি গতি ইতিমধ্যে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, নিশ্চিত ওপৰত প্ৰতি মাহত প্ৰতি বছৰত যদি 3,000 কোটি টকা যদি আমাৰ অসমৰ মহিলাই যদি আয় কৰে, তেতিয়াহ'লে যদি 10 বছৰ যদি হিচাপ কৰোঁ, 10 বছৰ হিচাপ কৰিলে 10 বছৰত অসমৰ মহিলাই 30,000 কোটি টকা কিমান হ'ব এইটো 3,000 যদি হয় 10 বছৰ 30,000 কোটি টকা। ঠিক 30,000 কোটি টকাক যদি আমি এটা মিছন হিচাপে লওঁ, নিশ্চিত ওপৰত আমি সফলতা লাভ কৰিব পাৰিম। আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আমি অকল মানে IEC ইনফৰমেশ্যন এডুকেশ্যন কমিশ্যনে নহয়, আমি প্ৰত্যক্ষভাৱে তেওঁলোকৰ লগত ট্ৰেইনিং প্ৰগ্ৰাম, তেওঁলোকক কৌশল বিকাশৰ লগতে আপোনালোকৰ জৰিয়তে বিভিন্ন প্ৰচাৰৰ জৰিয়তে আমি তেনেকুৱা অভিযান হাতত লৈছোঁ।